বিগ আপডেট আহিল ৰেজাল্টক লৈ। ৰেজাল্টৰ ডেট ফিক্সড নে 20 এপ্ৰিল। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আমালোকৰ চেনেলত কেইদিনমান ধৰি ভিডিঅ' আপলোড কৰা হোৱা নাই। বহুত মই প্ৰব্লেমত আছিলোঁ, সেইবাবে মই ভিডিঅ' আপলোড কৰা নাই। গতিকে মই আকৌ এবাৰ কাম বেক কৰিম। তোমাৰ সেইবোৰ চিন্তা কৰিব নালাগে। এতিয়া আজিৰ এই ভিডিঅ'টোত আমালোক যিহেতু আলোচনা কৰিম, তোমালোকে থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছা যে 20 তাৰিখত ৰেজাল্ট দিয়া হ'বনে নাই, কিমান পচিবিলিটি আছে বা কিমান চান্স আছে। তোমালোকে মই কেইটামান ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে 20 এপ্ৰিলত যে ৰেজাল্ট দিয়াৰ কথাটো বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে সেই কথাটো, সেইটো আগত বুজাব লাগিব তোমালোকৰ। কি কৈছে সেইটো আগত চিন্তা কৰা। তাত এখন সভাত চি এমে গৈছে, চি এমক সোধা হৈছিল যে ছাৰ মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট কেতিয়া দিয়া হ'ব, বিহুৰ আগত নে বিহুৰ পাছত। গতিকে সেই সন্দৰ্ভত কৈছে যে 10 তাৰিখৰ পিছত। 10 তাৰিখটোও কিন্তু মেট্ৰিক পৰীক্ষাৰ ৰেজাল্টৰ কনফাৰ্ম নহয়, মোৰ হিচাপত সেইটোও কনফাৰ্ম নহয়। তোমালোকে দেখিবা যদি 2025 বৰ্ষৰ ভিডিঅ' আছে তেন্তে চাই ল'বা যে এপবিলাকত কেনেকুৱা আছে। এপবিলাকত আপডেট দিয়া থাকে, এতিয়াও কিন্তু এপবিলাকতো আপডেট দিয়া নাই। আজি কিমান তাৰিখ? আজি 4 তাৰিখ। গতিকে এতিয়াও আপডেট দিয়া নাই। সেইবাবে মই এইটো কথাই ক'ব খুজিম, এতিয়াও কনফাৰ্ম নহয়, 10 তাৰিখটোও কনফাৰ্ম নহয়। তাৰপিছত যে 20 তাৰিখৰ কথাটো কৈছে, মেট্ৰিক পৰীক্ষাৰ কথাটো সোধাৰ লগে লগে পিছত কোনোবাই সুধিছে যে ছাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা এইচএছৰ ৰেজাল্ট কেতিয়া দিয়া হ'ব। তো মামাই এইটো কথাই কৈছে যে 20 তাৰিখৰ আগতে ৰেজাল্ট দিয়া হ'ব। ইয়াত কিন্তু ডাইৰেক্ট কোৱা নাই বা 11 তাৰিখত দিব বা 12 তাৰিখত বা 13 তাৰিখ, এইটো 19 তাৰিখো হ'ব পাৰে বা 20 তাৰিখৰ পিছতো হ'ব পাৰে। জাষ্ট মামাই কৈ দিছে যে 20 তাৰিখৰ আগত। কিন্তু অলৰেডি ধৰা তোমাৰ 75 বা 78% বহীটো দেখা হৈ গৈছে। বৰ্ডৰ কেইদিনটো অফ থাকিব, ইলেকশ্যনৰ ডিউটি আছে সকলো ছাৰৰ। গতিকে ইলেকশ্যনৰ যদি ডিউটিয়ে থাকে, খাতাবোৰ চেক কৰিব কোনে। গতিকে ছাত্ৰ ছাত্ৰীসকল আৰু কিবা আপডেট থাকিলে মই তোমালোকক জনাই দিম। তোমালোকৰ ভালে থাকা, সুস্থ থাকা, চিন্তা নকৰিবা।